Hello students, welcome to BS Tuition classes. BS Tuition লৈ স্বাগতম জনাইছো। আজি কৰিবলৈ ওলাইছো ইন্টাৰোগেটিভ সেন্টেন্স যেটো নেৰেশন আছে। ঠিক আছে? নেৰেশন বহুতে নোৱাৰে ইন্টাৰোগেটিভ সেন্টেন্সটো বহুতৰ কষ্ট হয়। আজি তাৰিখটো লিখিলো, আজি 6 তাৰিখ ফেব্ৰুৱাৰী 2025। ঠিক আছে? তো ইন্টাৰোগেটিভ সেন্টেন্স মই যদি এনেকে এটা কোৱেশ্চন আগতে বহাই দিও, ঠিক আছে? যেনেকৈ he said to me, এটা এক্সাম্পলৰ থ্ৰু দি বুজাম, স্টাৰ্ট কৰিম। ঠিক আছে? ধৰক এইটো প্ৰশ্ন, হৰ এটা প্ৰশ্ন দি স্টাৰ্ট কৰি আছো, তাৰ পিছত ডাঙৰ কোৱেশ্চন কৰাম। He said to me, can you help me? এটা ইন্টাৰোগেটিভ সেন্টেন্স। তো কিছুমান ৰুলস আছে জানি লবা। ইন্টাৰোগেটিভ সেন্টেন্সত সেটটোৰ জায়গাত আমি কি লাগাম? asked লাগাম। ঠিক আছে? হৰ ৰিভিজন এটা হৈ আছে। He asked me। আৰু এটা মনত ৰাখিবা, এই যে ইনভাৰ্টেড কমা এইবিলাক আছে, তাত ঠাইত আমি কনজাংশনৰ কাৰণে ডেট লাগালো হয়, কিন্তু ইয়াতে নালাগাম। ঠিক আছে? যেবিলাক প্ৰশ্ন থাকা যেবিলাক কোৱেশ্চন আছে, ইন্টাৰোগেটিভ যেবিলাক সেন্টেন্স আছে নেৰেশনৰ ডাইৰেক্টৰ, এই ইনভাৰ্টেড কমাৰ ঠাইত তাতে আমি ডেট নলাগাম, এইটো ভালকে মনত ৰাখি দিয়া। ঠিক আছে? তাৰ উপৰি তোমালোকে জানিব লাগিব যে অক্সিলাৰি কোনবিলাক। অক্সিলাৰি দি যদি প্ৰশ্ন তৈয়াৰ হয়, সদায় আমি সেই ডেটৰ ঠাইত এটা কি লগাম? আমি ইফ বা ওয়েদাৰ বুলি লগাম। ওয়েদাৰ, ইফ বা ওয়েদাৰ মিনিং এটাই, ইফ লাগাম বা ওয়েদাৰ লাগাম, একে কথা। মই এটাই লগাই দিওঁ, ইফ লগাই থৈ দিওঁ। ঠিক আছে? তো এইটো কৰাৰ আগতে মনত ৰাখিবা, ইয়াতে মই এটা বস্তু লিখি থৈ দিওঁ। এইবিলাক বস্তু যেনেকুৱা এম, ইজ, আৰ, ৱাজ, ৱেৰ, হেভ, হেজ, হেড, মে, মাইট, ডু, ডিড, ডাজ, will, shall, would, should, তাৰ পিছত মে হৈ গল, should হৈ গল, can, could, এইবিলাক কি আমাৰ অক্সিলাৰি। এইবিলাকেদি যদি প্ৰশ্ন তৈয়াৰ হয়, সদায় আমি কি লাগাম? ইফ লাগাম। আৰু WH কুৱেশ্চনো আছে। WH কুৱেশ্চন কোনবিলাক? what, when, who, which, whom, why, তেনে ধৰণৰ আছে না, whose। তো এইবিলাক WH কুৱেশ্চন, এইবিলাকেদি যদি প্ৰশ্ন তৈয়াৰ হয় থাকে, তেতিয়া আমি ইফ নলগাম। ঠিক আছে? নৰ্মেলি এনসাৰ কৰিম, তাতে হোৱাটে ঠাইত হোৱাটে থাকিব, হুইচৰ ঠাইত হুইচে থাকিব। কিন্তু যদি অক্সিলাৰি থাকে, অক্সিলাৰি যদি প্ৰেজেন্টত থাকে, পাষ্ট হৈ যাব। ক্যান কি হৈ যাব? কুড হৈ যাব। ক্যান কি হৈ যাব? কুড হৈ যাব। ওয়াজ প্রেজেন্ট থাকিলে পাস্ট হৈ যাব। এমেজাৰ থাকিলে ওয়াজ হৈ লগাই দিলা হয়, হয় না? ক্যান থাকিলে কুড হৈ যাব। উইল থাকিলে শেল থাকিলে উড হৈ যাব। এইবিলাক বস্তু ভালকে জানা তোমালোকে। তো এইটো কি আছিল, এইটো কৰোঁ। এইবিলাকে নিয়ম নীতি মানিব লাগিব। তো ইফ লাগালো, তাৰপিছত চবৰ আগতে আমি কি লাগাম? সাবজেক্ট লাগাম। সাবজেক্টত আমাৰ ইউ আছে। ইউ আমাৰ কি? সেকেন্ড পাৰ্সন। সানাৰ ফৰ্মুলা মতে SON 1 2 3, ইয়াতে ইউ আছে। ইউ আমাৰ কি হয়? কাৰ লগত চেঞ্জ হ'ব? অবজেক্টৰ লগত। ইউ চেঞ্জ হ'ব আমাৰ অবজেক্টৰ লগত। ঠিক আছে? তো ইয়াতে কি আছে? মি। মিৰ সাবজেক্ট কি হ'ব? আই হ'ব না? ইফ আই ক্যান কি হৈ যাব? কুড হৈ যাব। ইফ আই কুড হেল্প, ইয়াতে মি আমাৰ কি হয়? ফার্স্ট পার্সন হয়। মি কি হয়? ফার্স্ট পার্সন। অ্যাকর্ডিং টু কি হৈ যাব? সাবজেক্ট। মি কি আমাৰ ফার্স্ট পার্সন। ফার্স্ট পার্সন কাৰ লগত চেঞ্জ হ'ব? ফার্স্ট পার্সন কাৰ লগত চেঞ্জ হ'ব? সাবজেক্টৰ লগত। সাবজেক্টত কি আছে? হি। ইয়াতে আমি হি তো লিখিব নোৱাৰো, অবজেক্টত কি লিখিম? আমি হিম বুলি লিখিম। ঠিক আছে? ইফ আই কুড হেল্প হিম। তো এনেকে আমি বাক্য বহাও। এটা লং কুৱেশ্চন এটা বুজাই দিওঁ। ঠিক আছে? লং এটা কুৱেশ্চন। আৰু এটা কুৱেশ্চন দিব পৰা যায়, হোৱাট লাগাই কেনে এটা কুৱেশ্চন এটা দি দিওঁ বনাই কেনে। সাপোজ এইটো এটা কুৱেশ্চন, আৰু এইটো মই ইন্টাৰোগেটিভ কুৱেশ্চন হয়, কিন্তু হোৱাট লাগাই কেনে। তো এইটো হোৱাট হয়, কোনো অক্সিলাৰি নহয়, তো ইয়াত আমি কি নলগাও? ইফ নলগাও। ঠিক আছে? তো ৰাম সেটটোৰ জায়গাত কি হ'ব? আস্কড হ'ব। ৰাম আস্কড ৰাধা, ইয়াতে কোনো কিন্তু ইফ নলগাও কিন্তু আমি, কাৰণ ইয়াতে অক্সিলাৰি নহয়, হোৱাট আছে, তো হোৱাটে থাকিব। WH কুৱেশ্চন থাকিলে WH কুৱেশ্চনে থাকিব, মনত ৰাখিবা কিন্তু এইটো ভালকে। ৰাম আস্কড ৰাধা হোৱাট, এতে কি লাগিব? সাবজেক্ট লম। ইয়োৰ নেম। ইয়োৰ নেম এইটো আমাৰ সাবজেক্ট হিচাপে লম। তো ইউ আমাৰ কি আছিল? সেকেন্ড পার্সন। সেকেন্ড পার্সন অ্যাকর্ডিং টু রাধা নয়, অ্যাকর্ডিং টু অবজেক্ট। অবজেক্টত কি আছে? রাধা আছে। তেতে কি হ'ব? শি। শিৰ পসেসিভ কি হ'ব? হার হৈ যাব না? শিৰ পসেসিভ কি হৈ যাব? হার হৈ যাব। তো হার নাম, শি নাম তো নহ'ব, কি হ'ব? হার নাম।
হার নেম ইজ আছে কি যাব ইজ কি যাব ওয়াজ যাব হোয়াট হার নেম ওয়াজ রাম আস্কড রাধা হোয়াট হার নেম ওয়াজ কিমান ইজি না বস্তুটো একদম ইজি এইবিলাকে ডাঙৰ ডাঙৰ থাকিলে ভাগ ভাগ কৰি ল'বা এটা ডাঙৰ কুৱেশ্যন দিও তেতিয়াহে বুজিব বহুতে কুৱেশ্যন কৰি আছিল কমেন্ট কৰি আছিল স্যাৰ ডাঙৰ কুৱেশ্যন বুজাই দিয়ক না সৰুৰ কুৱেশ্যনটো হল আপোনাৰ যদি প্ৰবলেম নহয় ডাঙৰ কুৱেশ্যন বুজাই দিয়ক এতিয়া এটা ডাঙৰ কুৱেশ্যন বুজাই দিও তোমালোকক ঠিক আছে সাপোজ এইটো এটা কুৱেশ্যন হি সেড টু ৰিমি লৰাজনে ছোৱালীক কৈছিল হি সেড টু ৰিমি উইল ইউ কাম উইথ মি মোৰ লগত কি আহিবা তুমি আই হেভ সাম আৰ্জেন্ট ওয়ার্ক টুমৰো কালি মোৰ আৰ্জেন্ট কাম আছে ঠিক আছে বলা এইটো আমি চেঞ্জ কৰো কেনেকৈ কৰিব পাৰো যেহেতু প্ৰশ্ন হয় এটা ইন্টাৰোগেটিভ সেন্টেন্স সেটৰ জায়গাত কি লাগাম হি কি লাগাম asked ৰিমি দ্যাট তো নহবই উইল কি আছে উইল কি হয় আমাৰ অক্সিলাৰি ইয়াতে চোৱা না ইয়াতে কত আছে এইটো উইল কি হয় আমাৰ অক্সিলাৰি হয় কি লাগাম আমি if লাগাম রাইট তো হি asked me if সাবজেক্ট লাগাম ইউ আছে ইউ কি হয় আমাৰ সেকেন্ড পারসন অ্যাকর্ডিং টু অবজেক্ট কি আছে রিমি রিমি মানে she রিমি নাউন হয় তার প্রনাউন কি হ'ব she if she will কি হৈ যাব would if she would come ঠিক আছে if she would come with me first person according to subject কি আছে he আছে আৰু he কি হ'ব ইয়াতে আহি কেনে him হৈ যাব না he আছে আমাৰ অবজেক্টত যাই কি হ'ব he আমাৰ সাবজেক্টত ব্যৱহাৰ কৰো হিৰ অবজেক্ট কি হ'ব him হৈ যাব ঠিক আছে he ডাইৰেক্টত ব্যৱহাৰ কৰো ইনডাইৰেক্টত যাই কিনে হ'ব him হৈ যাব হয় না ওকে if she would come with him full stop এনেকে ক'ব পাৰা he also said বুলি লগাই দিব পাৰা he also said বা ডাইৰেক্টলি ক'ব পাৰা যে I কাৰ কাৰণে I ফার্স্ট পারসন অ্যাকর্ডিং টু সাবজেক্ট মানে হির কারণে আইৰ জায়গাত কি লাগাম আমি he have থাকিলে কি হ'ব had লাগাম if he had he had some urgent work tomorrow মানে tomorrow থাকিলে কি হ'ব the following day বা the next day এনেকে লাগাই দিম work the next day the next day বুলিও দিব পাৰা বা the following day বুলিও দিব পাৰা ঠিক আছে এবেলা বস্তু মনত ৰাখিবা এটা তো ক্লিয়াৰ হল না বুজি পালা কেনেকে কৰিলো এবেলা বস্তু মনত ৰাখিবা টুডে থাকিলে কি হৈ যাব that day tonight থাকিলে কি যাব সেম বস্তু তো টুৰ কাৰণ টুডে কাৰণে that day লাগাইছা tonight থাকিলে that night হ'ব না নাই that night next day থাকিলে যদি next day বুলি লেখা থাকে tomorrow next day থাকিলে the following day বুলি লিখিব পাৰা tomorrow না the following day but tomorrow থাকিলে কি লিখিবা the next day yesterday থাকিলে the next day or the following day ঠিক আছে the following day yesterday কলা না yesterday থাকিলে কি মানে যোৱা কালি যেটো গুছি গৈছে the previous day কি লিখিবা the যেটো কালি গুছি গৈছে এটুত কি লাগাবা the previous day ঠিক আছে তো এনেকে আছিল আৰু বহুত আছে এনেকুৱা ধৰণৰ ভিডিও বহুত কেটা আপলোড কৰা আছে অলৰেডি প্লেলিষ্টত যাই কেনে চাব পাৰা আমাৰ চেনেল বিএছ টিউশন ক্লাছেছটো সাবস্ক্ৰাইব কৰি দিবা এনে ধৰণৰ ভিডিও পোৱাৰ কাৰণে আৰু মোৰ মতে মই বহুত কেটা ভিডিও এৰিলো নেৰেশনৰ পৰা 4-5টা ভিডিও এৰিলো প্লেলিষ্টত যাই কেনে চাই লবা লাইন বাই লাইন ভিডিওবিলাক আপলোড কৰা আছে মান দুনিয়াকে আপলোড কৰা আছে যে আৰামসে বুজি পাবা হয়তো বুজি পাইছা ঠিক আছে বহুতে কমেন্ট কৰি আছে তো ভালে থাকা সুস্থ থাকা ঠিক আছে এক্সাম বিলাক ভালকে দিবা আৰু কমেন্ট কৰি জনাবা ফাইনাল এক্সাম দিয়াৰ পাছত রেজাল্ট যেতে আহিব আমাক কমেন্ট কৰি জনাবা যে কিমান নম্বৰ পালা আৰু টেলিগ্ৰাম গ্ৰুপত কমেন্ট কৰি জনাবা স্যার মোৰ নাম অমুক কলেজৰ পৰা পঢ়ি আছো আৰু ইমান নম্বৰ পাইছো লাষ্ট টাইম বহুত ষ্টুডেন্টে কমেন্ট কৰি জনাইছে স্যার মই 95 পাইছো ইংলিশত স্যার মই 90 পাইছো স্যার 85 পাইছো তে ইমান বহুত কেটা ষ্টুডেন্টে লেটাৰ লৈ পাস কৰিছে মই চাই কিনে ইমান ভাল লাগিছে লাষ্ট ইয়াৰ ঠিক আছে এই বছৰ তোমালোকৰ ভাল হওক যথেষ্ট ভাল হ'ব বুলি আশা ৰাখিলো ঠিক আছে অল দ্য বেষ্ট থ্যাংক ইউ সো মাচ